বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰি আছিলে যে দাদা 100 মিটাৰৰ টিপছ লাগে বুলি, গতিকে আজি আপোনালোকলৈ 10টা 100 মিটাৰৰ টিপছ লৈ আহিছোঁ। আপোনালোকে এই টিপছকেইটা ভালদৰে ফ'ল' কৰিব, আপোনালোকে ভাল টাইমত সোমাব পাৰিব। এতিয়া আছাম পুলিচ কামাণ্ডোৰ কাৰণে 100 মিটাৰ লাগে, গতিকে আপোনালোকৰ কামত আহিব। গতিকে আপোনালোকৰ কাৰণে মানে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে শেষলৈকে টিপছকেইটা ভালদৰে চাব আৰু আপোনালোকে ফ'ল' কৰিব। আৰু মানে আপোনালোকক পিছত এক্সাৰচাইজ দি দিম, মানে 100 মিটাৰ এক্সাৰচাইজ কি কৰিব লাগে দি দিম আপোনালোকক। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। বন্ধুসকল 100 মিটাৰৰ প্ৰথম টিপছটো হৈছে স্পীড। আৰু আপোনালোকে 100 মিটাৰ মাৰিব হ'লে আপোনালোকক লাগিব স্পীডটো লাগিবই, গতিকে স্পীড আনিবৰ কাৰণে আপোনালোকে কৰিব লাগিব এক্সাৰচাইজ। গতিকে আপোনালোকে 100 মিটাৰ স্পীড আনিবৰ কাৰণে কি এক্সাৰচাইজ কৰিব লাগে আপোনালোকে কৰিব। আৰু আপোনালোকক মই কৈছোঁ মানে নেক্সট ভিডিঅ'টোত আপোনালোকক 100 মিটাৰ এক্সাৰচাইজ দি দিম, মানে স্পীড আনিবৰ কাৰণে কি এক্সাৰচাইজ কৰিব লাগে আপোনালোকক মই নেক্সট ভিডিঅ'ত দি দিম। বন্ধুসকল দ্বিতীয় টিপছটো হৈছে আপোনালোকে 100 মিটাৰ মৰাৰ আগত সদায় আপোনালোকে ৱাৰ্ম আপ ষ্ট্ৰেচিং এইবিলাক কৰি ল'ব। বাট কিক মাৰিব আপোনালোকে, তাৰপিছত হাই নি কৰিব। আপোনালোকে যদি এইবিলাক ষ্ট্ৰেচিং ৱাৰ্ম আপ যদি এইবিলাক কৰি নলয় তেন্তে আপোনালোকৰ ইঞ্জুৰি হোৱা চান্স থাকে আৰু বিশেষকৈ আপোনালোকৰ ভৰিটো খোল নাখাব। গতিকে আপোনালোকে এইখিনি কৰি লৈ আপোনালোকৰ সম্পূৰ্ণ মানে বডি ফ্ৰী হৈ যাব, ভৰি চৰি মানে ফ্ৰী কৰি ল'ব, তেতিয়া আপোনালোকে দৌৰি ভাল পাব, ঠিক আছে। আপোনালোকে এইটো সদায় মনত ৰাখিব, ষ্ট্ৰেচিং ৱাৰ্ম আপ আপোনালোকক লাগিবই। বন্ধুসকল তৃতীয় টিপছটো হৈছে আপোনালোকে যেতিয়া লাইনত থিয় হ'ব তেতিয়া আপোনালোকে এই হাৰ্টটো একেবাৰে নৰ্মেলকৈ থ'ব। মানে 100 মিটাৰ মৰাৰ আগত বহুতৰে মানে এইটো বহুত স্পীড হৈ যায়, মানে ধিপ থিপ 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 থিপকৈ মাৰি থাকে। গতিকে আপোনালোকে এইটো নৰ্মেলকৈ থ'ব, মানে আপোনালোকে নৰ্মেলকৈ থাকিলে আপোনালোকে এইটো মানে নৰ্মেলকৈ থাকিব। নহ'লে আপোনালোকে যদি ভয় খাই থাকে, যদি কিবা কিবি চিন্তা কৰি থাকে, তেন্তে আপোনালোকৰ এই হাৰ্টটো আপোনালোকৰ স্পীড বাঢ়ি যাব। গতিকে আপোনালোকে এইটো কণ্ট্ৰল কৰিব, ঠিক আছে। আপোনালোকে এইটো কথা মনত থ'ব। বন্ধুসকল 4 নম্বৰ টিপছটো হৈছে আপোনালোকে যেতিয়া লাইনত থাকিব, যেতিয়া আপোনালোকক ৰেডি পজিশ্যনত থাকিব, যেতিয়া আপোনালোকক ৰেডি বুলি ক'ব, আপোনালোকে তেতিয়া ইফালে সিফালে চাই নাথাকিব, মানে এটাই ফ'কাছ কৰিব। আপোনালোকে কাণখনে এটাই শুনি থাকিব। আপোনালোকক হুইচেল বজাব, নহ'লে আপোনালোকক ক্লেপ বজাব, তাত যোনকোনো এটা বজাব আপোনালোকে সেইটোতে মানে কাণখন থিৰাং কৰি থ'ব। হুইচেল বজালে মই দৌৰিব লাগিব, গতিকে ইফালে সিফালে অন্য মনস্ক নহ'ব। সেইটো কথা আপোনালোকে মনত ৰাখিব, সদায় ফ'কাছ এটাই কৰিব, হুইচেল বজালেই দৌৰিম, সেনেকৈ মানে আপোনালোকে পূৰা কাণখন থিৰাং কৰি ৰাখিব। বন্ধুসকল 5 নম্বৰ টিপছটো হৈছে আপোনালোকে যেতিয়া লাইনৰ পৰা যেতিয়া ওলাই যাব, হুইচেল বজাব, তেতিয়া আপোনালোকে জাম্প কৰি বা লাম্বা ষ্টেপ লৈ ওলাই নাযাব। যদি আপোনালোকে লাম্বা ষ্টেপ লৈ বা জাম্প কৰি যায় তেন্তে আপোনালোকে ভাল টাইমত আপোনালোকে সোমাব নোৱাৰিব। আপোনালোকে সৰু সৰু ষ্টেপ লৈ আপোনালোকে ওলাই যাব, মানে সৰু সৰু ষ্টেপ ল'ব, মানে স্পীড ল'ব, কিন্তু আপোনালোকে জাম্প কৰি বা আপোনালোকে লম্বা ষ্টেপ প্ৰথমতেই নল'ব। বন্ধুসকল 6 নম্বৰ টিপছটো হৈছে আপোনালোকে প্ৰথমতে 20-30 মিটাৰ আপোনালোকে ডাউন হৈ দৌৰিব, মানে মাথাটো ডাউন কৰি দৌৰিব। আপোনালোকে ভাল ভাল ভিডিঅ'বিলাক চাব পাৰে, 100 মিটাৰ আপোনালোকে ভাল ভাল ভিডিঅ'বিলাক চাব, মানে ভাল ভাল প্লেয়াৰৰ আপোনালোকে দেখিব যে প্ৰথম 20-30 মিটাৰ তেওঁলোকে মানে মাথাটো ডাউন কৰি পিনে দৌৰে। আপোনালোকে যদি তেতিয়া প্ৰথম পৰাই যদি মাথাটো যদি এনেকৈ কৰি দৌৰে, লাষ্টলৈ আপোনালোকৰ পূৰা বডিটো পিছলৈ যাবগৈ। আৰু আপোনালোকে যেতিয়া 80-90 মিটাৰ যাব তেতিয়া আপোনালোকৰ মানে স্পীডটো কমি যাব। লাষ্টৰ সেই 10-15 মিটাৰ আপোনালোকৰ স্পীডটো কমি যাব, গতিকে মাৰটো তাতে খাই যাব। গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব, মানে পজিশ্যনটো আপোনালোকে ঠিক কৰিব। বন্ধুসকল এতিয়া 7 নম্বৰ টিপছটো হৈছে ফুল স্পীড। আমি বন্ধুসকল 100 মিটাৰ 3টা ভাগত দৌৰোঁ। প্ৰথম ভাগটো হৈছে 1ৰ পৰা 40লৈকে আমি এটা স্পীডত দৌৰোঁ। সেইটো স্পীড হৈছে ধৰি লৈছোঁ 100% স্পীডৰ ভিতৰত 95 মানে আমি স্পীড লগাওঁ প্ৰথম 1ৰ পৰা 40লৈকে। তাৰপিছত 40ৰ পৰা 80লৈকে পূৰা মানে টপ স্পীড, মানে পূৰা স্পীড, মানে 100% স্পীডৰ ভিতৰত 100% আমি লগাই দিওঁ। আৰু আমি লাষ্টৰ 20 মিটাৰটো আমাৰ অলপ কমি যায়। ধৰি লৈছোঁ মানে 100% স্পীডৰ ভিতৰত 90% মানে স্পীডটো হয়। গতিকে আপোনালোকে সেই 20 মিটাৰো আপোনালোকে ফুল স্পীড, মানে যিটো 40ৰ পৰা যিটো 80 ভিতৰত আপোনালোকে স্পীডটো দিছে, আপোনালোকে 40ৰ পৰা আপোনালোকে 100ৰ ভিতৰত সেইটো স্পীডে ৰাখিব। মানে 20 মিটাৰহে, অলপহে কষ্ট, আগত আপোনালোকৰ সফলতা ৰৈ আছে। গতিকে আপোনালোকে সেইকণ কষ্ট কৰক, নিজৰ কাৰণে কৰক, নিজৰ ঘৰখনৰ কাৰণে কৰক, আৰু নিজৰ এটা সপোনৰ কাৰণে কৰক। বন্ধুসকল 8 নম্বৰ টিপছ হৈছে শ্ল' ৰান। আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যে আপোনালোকে আগত গৈ আছে, 1-2 মিটাৰ আপোনালোকে চবচে আগত আপুনি গৈ আছে, আপুনি যদি তাত যদি শ্ল' কৰি দিয়ে, মই আগত গৈ আছোঁ বুলি যদি আপুনি শ্ল' কৰি দিয়ে, আপোনাক মানে পাছৰকেইটা আপোনালোকক বিট দিব আৰু আপোনালোকে মাৰটো তাতে খাই যাব। মানে বহুতে কৰে, আগত গৈ আছোঁ বুলি অলপ শ্ল' কৰি দিয়ে। সেইটো ভুল আপুনি কেতিয়াও নকৰিব। আপোনালোকে এইটো কথা আপোনালোকে পূৰা মনত থ'ব, ঠিক আছে, দিমাগত পূৰা ভৰাই লওক। বন্ধুসকল 9 নম্বৰ টিপছটো হৈছে হাতৰ মুভমেণ্ট। আপোনালোকে হাতৰ মুভমেণ্টবিলাক ভাল কৰিব, মানে আপুনি এনেকৈ দৌৰিব পাৰে। আপোনালোকে মানে ডাঙৰ ডাঙৰ এথলেটিক্সবিলাকক আপোনালোকে 100 মিটাৰ ভিডিঅ' চাব, তেতিয়া গম পাই যাব। কিছুমানে মানে ডিঙিটো বেকা কৰি দৌৰে আৰু হাতখন মানে এনেকৈ দৌৰে, বা মুঠি মাৰি এনেকৈ দৌৰে। আপোনালোকে মুভমেণ্টবিলাক চাব। আপোনালোকে যদি মুঠি মাৰি দৌৰে আপোনালোকে স্পীড দৌৰিব নোৱাৰিব, এনেকৈ দৌৰিলে মানে আপোনালোকে স্পীড দৌৰিব নোৱাৰিব। আপোনালোকে
হাতৰ মানে ভিডিঅ'বিলাক আপোনালোকে 100 মিটাৰ ভিডিঅ' চাব হাতৰ মুভমেণ্টবিলাক চাব আপোনালোকে চালে গম পাই যাব আৰু আপোনালোকে হাতৰ মুভমেণ্টবিলাক ঠিক কৰিব বন্ধুসকল 10 নম্বৰ টিপছটো হৈছে আপোনালোকে বুকুখন বাহিৰলৈ উলিয়াই নদৌৰিব আপোনালোকে যদি বুকুখন যদি বাহিৰলৈ উলিয়াই দৌৰে তেন্তে আপোনালোকৰ স্পীডটো কমি যাব আৰু যেতিয়া আপোনালোকে 80 মিটাৰ 90 মিটাৰ ইমানটো মাৰিব তেতিয়া আপোনালোকৰ স্পীডটো নিজেই কমি যাব গতিকে আপোনালোকে এইটো কথা মনত থব বুকুখন বাহিৰলৈ উলিয়াই নদৌৰিব আৰু এটা কথা আপোনালোকে বেকাকৈ নদৌৰিব সদায় আপোনালোকে সিধাকে দৌৰিব যদি আপোনালোকে বেকাকে দৌৰে আপোনালোকৰ বেকাকে যেতিয়া এনেকে গৈ পিনে যদি এনেকে যায় তেন্তে আপোনালোকৰ টাইমটো বেছি লাগিব গতিকে আপোনালোকে যদি সিধাকে যায় আপোনালোকৰ টাইমটো কম লাগিব গতিকে তাতো কথা আছে আপোনালোকে এটো আপোনালোকে মানে মনত ৰাখিব সদায় সিধাকে যাবলৈ চাব আৰু আপোনালোকে লাষ্টত আপোনালোকে ষ্ট্ৰেচিং কুল ডাউন এইবিলাক কৰিব আপোনালোকে হয়তো সদায় মনত থব ৰানিং কৰাৰ পিছত আপোনালোকে কুল ডাউন ষ্ট্ৰেচিং এইবিলাক কৰিব তেতিয়া আপোনালোকৰ মানে ইনজুৰি নহয় আপোনালোকৰ মানে পিছদিনাখন আপোনালোকৰ নহলে দৌৰিবলৈ কিবা এলেহুৱা লাগে কিবা লাগে মানে কিবা গা চাবুন বিষায় সেই কাৰণে আপোনালোকৰ বিষায় যদি ষ্ট্ৰেচিং কুল ডাউন যদি এইবিলাক যদি নকৰে গতিকে আপোনালোকে সদায় মনত থব কুল ডাউন ষ্ট্ৰেচিং এখিনি লাষ্টত কৰিবই আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেন্তে আজিলৈ বাই জয় আই অসম